আজিৰ দিন হ'ল 15 আগষ্ট। শত সহস্ৰজনৰ আত্মবলিদান খনৰ বাবে আমন্ত্ৰণ জনাইছে। হয়, এটা দিৱস প্ৰায় 200টা বছৰৰ কীটদাসত্বৰ দৰে আজৰি অনা স্বৰাজ আৰু স্বাভিমানৰ নাম স্বাধীনতা। আজি ৰাষ্ট্ৰৰ 80তম স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত আমি তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা অৰ্পণ কৰিছোঁ। প্ৰধান খেলপথাৰত ইতিমধ্যে মুখ্য অতিথি সমজিলা আয়ুক্ত মহোদয়ে বিভিন্ন শিক্ষানুষ্ঠানৰ উৎফুলন কৰিবলৈ মুখ্য অতিথি মহোদয় আগবাঢ়িছে আৰু তেখেতক সংগ দিছে তিয়ক সমজিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক নীলোৎপল সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনৰ কৰ্মকৰ্তাসকল, বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লিখাৰ বৈ ইতিহাস এয়া কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ NCCৰ কেডেটসকল, কেডেট কমাণ্ডাৰ শিৱাংগী ফুকনৰ নেতৃত্বত মঞ্চৰ দিশত আহি আছে। নেতৃত্ব দিছে পেৰেড কমাণ্ডাৰ ৰাজেশ্বৰ গগৈ ডাঙৰীয়াই। এক দৃষ্টিনন্দন পৰিৱেশ, ঐতিহাসিক কাকজান খেলপথাৰ বাকৰিত 80 সংখ্যক স্বাধীনতা দিৱসৰ এই এক উজ্জীৱিত মুহূৰ্ত। ইতিহাসৰ পাতত স্বৰ্ণিল আখৰেৰে লিখা ৰ'ব এই ইতিহাস। এয়া কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ কেডেটসকলে অভিবাদন প্ৰদান কৰিছে মুখ্য অতিথি মহোদয়ক। দ্বিতীয় দল বাল্য নিকেতন কাকজানৰ কেডেটসকলে সন্মান প্ৰদৰ্শন কৰিছে কমাণ্ডাৰ আয়ান বৰাৰ নেতৃত্বত। অতিথি মহোদয়ক সন্মান প্ৰদৰ্শন কৰিছে। মেলেং প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেডেটসকলে কমাণ্ডাৰ আকাশ পূজাৰীৰ নেতৃত্বত সন্মান প্ৰদৰ্শন কৰিছে। তাৰ পিছতে আছে মহেশ্বৰ বৰকটকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কেডেটসকল, কেডেট কমাণ্ডাৰ লক্ষীপ্ৰিয়া বৰগোহাঁইৰ নেতৃত্বত তেওঁলোকে কুচকাৱাজ প্ৰদৰ্শন কৰিছে। বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ আয়োজন কৰিছোঁ। পাৰ্টিচিপেণ্টছ ৰাইজৰ সমাজৰ বহুত হৈছে আৰু সুলভ মানুহৰে আমি আয়োজন কৰিব পাৰিছোঁ। ইয়াত আমাৰ বহুত অনাৰেবল গেষ্ট, প্ৰমিনেণ্ট চিটিজেন, চিনিয়ৰ চিটিজেন ৰাইজে খুব আগভাগ লৈছে আৰু খুব আমি আনন্দিত। একচুৱেলি CDC হোৱাৰ পিছত আমাৰ ছেকেণ্ড টাইম এইটো ইণ্ডিপেণ্ডেঞ্চ। চ' মই পুনৰবাৰ সকলো ৰাইজক, মই তিয়ক সমজিলা ৰাইজক, অসমৰ ৰাইজক মই স্বাধীনতা দিৱস উপলক্ষে মই অভিনন্দন জ্ঞাপন কৰিছোঁ।